মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে এটা ডাঙৰ ভুল কৰি আছে আৰু সেই ভুলটো হৈছে যে পৰীক্ষাৰ সময়ত আমাৰ পৰীক্ষাৰ আগত আমি আছামিজৰ আগত 3 দিন বন্ধ পালো সায়েন্সৰ আগত 3 দিন বন্ধ পাইছো তেনেকে কিছুমান বন্ধ আছে আমাৰ এই বন্ধখিনি টাইমখিনি ছাত্ৰ ছাত্ৰীয়ে ইউটিলাইজ কৰিব পৰা নাই তেওঁলোকে কি কৰে পৰীক্ষাৰ পৰা আহি পেলাই সেই গোটেই দিনটো ছুটি লৈ লয় মানে 12 লৈকে থাকে তাৰ পিছৰ সময়খিনি হেৰি নপঢ়িলে বা পঢ়াত বহি পেলাই অমনোযোগী হৈ থাকিল যে 3 দিন আছে 3 দিন মই ধুনীয়াকৈ পঢ়ি পেলাম তেওঁলোকৰ এনেকুৱা এটা মানে দেখায় যে তেওঁলোকৰ 3 দিন মানে 3 মাহ আছে পৰীক্ষালৈ তেওঁলোকে কি কৰে প্ৰথম দিনাখন এক্সামৰ দিনাখন তেওঁলোকে নপঢ়িলে নেক্সট দিনাখন কি হ'ল সেইদিনাখন নপঢ়াৰ কাৰণে এটা গ্যাপ পৰি গ'ল নেক্সট দিনাখন ৰাতিপুৱা পঢ়িব বহিলেও তেওঁলোকৰ পঢ়াত মন নবহে সেইদিনাখন তেনেকৈ গ'ল ছেকেণ্ড দিনাখন কিতাপখন মেলি ল'ব 3 দিনৰ কথা কৈছোঁ যে ছেকেণ্ড দিনাখন কি কৰিব তেওঁলোকে কিতাপখন মেলি বহিব মানে ভালকৈ যেতিয়া চাব ষ্টাডি কৰিব তেওঁলোকে ভাবিব তেতিয়া দেখিব যে মোৰ পঢ়িবলৈ বহুত আছে সেইবিলাক চাওঁতে ছেকেণ্ড দিন গ'ল থাৰ্ড দিনাখন তেওঁলোকে কি কৰিব কমন বিচাৰি ফুৰিব য'ত ত'ত ইউটিউবতে হওক বা য'ত ত'ত আৰু কমন বিচাৰি ফুৰিব যাৰ ফলত বহুতৰে কি হৈছে এক্সাম বেয়া হৈছে বহুতে কমেণ্ট কৰি আছে যে মোৰ ছ'চিয়েল সায়েন্স বেয়া হ'ল মোৰ ইংলিছ বেয়া হ'ল মোৰ আছামিজ বেয়া হ'ল তোমালোকে নিজে ভাবা আছামিজত যদি তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে যদি আছামিজৰ 3 দিন এই গ্যাপৰ কথাই কৈছোঁ আগত নপঢ়িলেও এই 3 দিন যদি তেওঁলোকে ভালকৈ পঢ়িলে হয় তথাপি কিন্তু তেওঁলোকে পাছ কৰি যায় কিন্তু এতিয়াও বহুত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এতিয়াও চিন্তা কৰি আছে যে মই 3 দিন কিয় ভালদৰে নপঢ়িলোঁ বা তেওঁলোকে মানে আছামিজত ফেইল কৰিম বুলি চিন্তা কৰি আছে বস্তুটো মানে কি হয় আমি যেতিয়া ৰেষ্ট ল'ব বিচাৰোঁ আমি যেতিয়া এই 3 দিনত ৰেষ্ট বুলি ধৰি লওঁ তেতিয়া আমাৰ কি হয় পঢ়িবলৈ মন নোযোৱা হৈ যায় আমি এটা পজিটিভ ৱেত ল'ব লাগিব যে আমাৰ হাতত 3 দিন আছে আমাৰ সায়েন্সৰ কাৰণে 3 দিন আছে গতিকে আমি কি কৰিম সেই 3 দিন খুব ধুনীয়াকৈ পঢ়িম যাতে মোৰ মানে মাৰ্কছটো আৰু বৃদ্ধি পায় আৰু যাতে মই নম্বৰ পাব পাৰোঁ মোৰ এক্সপেক্টেশ্যন আছিল 80 মই যাতে 85 বা 90 পাব পাৰোঁ সেইকাৰণে 3 দিনত মই ধুনীয়াকৈ পঢ়িব লাগিব সেইটো এটিটিউড লৈ পেলাই যদি তোমালোকে পঢ়া ষ্টাৰ্ট কৰা তেতিয়া কিন্তু এই গ্যাপখিনি তোমালোকে ধুনীয়াকৈ মেইনটেইন কৰিব পাৰা মেক্সিমাম ছাত্ৰ ছাত্ৰী সেইটোৱে মই দেখোঁ যে তেওঁলোকে গ্যাপবিলাক ভালকৈ ইউটিলাইজ নকৰে যাৰ ফলত তেওঁলোকে পাছ কৰিম নে ফেইল কৰিম তাত এটা দুমোজাত পৰিবলগীয়া হয় এতিয়া এই যে সায়েন্সৰ 3 দিন পালোঁ এই 3 দিনো যদি আমি ভালদৰে ষ্টাডি কৰিলোঁ হয় কিন্তু আগত নপঢ়িলেও কমচে কম আমি পাছিং মাৰ্কছটো উঠাব পাৰিলোঁ হয় ভালদৰে যদি আমি ষ্টাডি কৰিলোঁ হয় কাৰণ MCQত আমাৰ থাকেই 45 আমাৰ ধুনীয়াকৈ MCQত থাকে বা আমাৰ 10 মাৰ্কছ আমাৰ প্ৰেক্টিকেলো থাকে মাত্ৰ পাব লাগে কিমান 27 পাব লাগে আউট অফ 90 27 ধুনীয়াকৈ পাব পাৰা কিন্তু তোমালোকে কি কৰা এই গ্যাপখিনি তোমালোকে নষ্ট কৰা সময়খিনি নষ্ট কৰা আৰু লাষ্টত কি কৰা তোমালোকে শেষত চাই যাবা কিছুমান কমন এইটো কমন পঢ়ি গ'লা লাষ্টত চাবা এক্সামত কমনৰ পৰা কেইটামান কমন পৰিছে বাকীখিনি অহা নাই যাৰ ফলত এক্সাম বেয়া হৈ যায় গতিকে এই ভিডিঅ'ৰ দ্বাৰা এটাই তোমালোকক মই এডভাইচ কৰিম যে যিকেইদিন তোমালোকে গ্যাপ পোৱা সেই গ্যাপৰ বেছি দিন নাই আৰু 2 দিন আছে সায়েন্সৰ কাৰণে মেথছৰ আগত 1 দিন আছে বা ইলেক্টিভৰ আগত 2 দিন বা 3 দিন আছে তো সেইখিনি টাইমখিনি যিমানখিনি আছে এতিয়া এই গ্যাপখিনি তোমালোকে ইউটিলাইজ কৰা এনেই অভাৱত টাইম নষ্ট নকৰি তোমালোকে যদি টাইমটো অলপ বেছিকৈ দিয়া তেতিয়া তোমালোকৰ নিশ্চিতভাৱে এটা ভাল মাৰ্কছ পাবা যিসকল অলৰেডি কমপ্লিট হৈ আছে তেওঁলোকে আৰু এক্সপেক্টেশ্যনতকৈ বেছি নম্বৰ পাব আৰু যিসকলে ভাবিছে যে মোৰ একোৱে হোৱা নাই ফেইল কৰিম নেকি তেওঁলোকে কিন্তু পাছ কৰিব পাৰিব এইকেইদিন যদি ভালদৰে পঢ়ে কিনি আছিল আজিৰ ভিডিঅ'ত ক'বলগীয়া তো এইটো প্ৰব্লেম কাৰ হৈ আছে কমেণ্ট বক্সত কমেণ্ট কৰিবা আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ কি পঢ়িছে ইউ কেন লাৰ্ণ